মেট্ৰিক পৰীক্ষা আহিছে আহিছে ৰাইজে পঢ়িছে পঢ়িছে হিমু মামাই চিঞৰি কৈছে পৰীক্ষাত নকল নকৰিবলে কিন্তু আমাৰ আছাম ৰাইজে নকল নকৰাকে পৰীক্ষা দিব নোৱাৰে ঐ ৰাইজে পঢ়িছে পঢ়িছে মেট্ৰিক পৰীক্ষা আহিছে আহিছে জয় শিৱ শংকৰ পৰীক্ষা হ'ব ভয়ংকৰ পৰীক্ষাত আহিব প্ৰশ্ন বাজিব লাগে শুদ্ধ আৰু অশুদ্ধ ইফালে আকৌ শিক্ষক ষ্টুডেণ্টৰ মাজত হ'ব এখন তয়াময়া যুদ্ধ কেনেকে বে যুদ্ধ কত তই গমে পোৱা নাই ষ্টুডেণ্টে লিখিব প্ৰশ্ন উত্তৰ শিক্ষকে চাব বহি তাৰ পিছত বাকীখিনি ইতিহাস ছাৰেতো কি সকামত মাৰা হুমুনিয়া হয় এনে আৰু তাকে চিন্তা কৰিছো কাইলৈ পৰহিলে হ'ব মেট্ৰিক পৰীক্ষা বোলো আমাৰ ৰাইজে কেনেকুৱা ধৰণে পঢ়া শুনা কৰিছে নকৰিছে ওকে ছাৰ তেনে লেটছ গ' আজিৰ ৰচনাখন হ'ব মেট্ৰিক পৰীক্ষাৰ ওপৰত এইটোচোন খুব ভাল কথা পোনপ্ৰথমতে গাইছ কাৰ বোৰ্ড এক্সাম আছে 14 তাৰিখৰ পৰা 15 তাৰিখৰ পৰা দুয়োটাও প্ৰথমতে কমেণ্ট এটা তলত কৰি দিয়ক দ্বিতীয়তে মেট্ৰিক পৰীক্ষা হৈছে এটা পৰীক্ষা যিটো পৰীক্ষা অসমৰ শিক্ষা জগতৰ উচ্চ শিক্ষাৰ প্ৰথমটো পৰীক্ষা আহক আমি মেট্ৰিক পৰীক্ষাৰ অৰ্থটোক বুজো চিনেমাৰ আকাৰেৰে এখন চিনেমাৰ সৈতে মেট্ৰিক পৰীক্ষাক তুলনা কৰি আজিৰ ৰচনাখন আমি আৰম্ভ কৰো ধৰি লৈছো মেট্ৰিক পৰীক্ষাটো হৈছে এখন চিনেমা যাৰ প্ৰযোজক হৈছে অসম চৰকাৰ যিখন চিনেমাক পৰিচালনা কৰিছে সেৱা বোৰ্ডে স্ক্ৰিপ্ট লিখিছে প্ৰশ্ন কাকত নিৰ্ধাৰণ কৰা শিক্ষাগুৰুসকলে নহব বন্ধু শেষ এই পৰীক্ষাটোৰ বিষয়ে কৈ আৰু গোটেই কাহিনীটো লিখা হৈছে অসমৰ ছাত্ৰ ছাত্ৰীসকলক লৈ সঁচাকে এখন বৰ ধুনীয়া চিনেমা হ'বলৈ গৈ আছে কিন্তু হয় ছাৰ এতিয়া চিনেমাখনৰ হিৰোইন হ'ব তোমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকল আৰু চিনেমাখনত ভিলেইন ৰূপে আত্মপ্ৰকাশ কৰিব অসমৰ শিক্ষাগুৰুসকল এইটো আকৌ কি কথা শিক্ষকসকল কেনেকে ভিলেন হ'ব হয় ভিলেন মানে কি বুজে ছাৰ যিটো গুণ্ডা বুলি কওঁ আমি কিন্তু আমি চিনেমাখনত গুণ্ডা ক'বলৈ বিচৰা নাই কিছুমান ষ্টুডেণ্টৰ বাবে ভিলেন সেইটোৱে হ'ব যাৰ বাবে শিক্ষকসকলে প্ৰশ্ন কাটিব তাৰমানে প্ৰশ্ন উত্তৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুতে নেজানিব টান পাব তাৰপিছত শিক্ষাগুৰুৱে চাব অলপ যদি ভুল হয় কাটি দিব কি নম্বৰ নাপাব গতিকে এইটোক বুজোৱা হৈছে ভিলেন ৰূপে হয় পিছে সেইটো তাৰ পিছত কোৱা তাৰ পিছত চিনেমাখনৰ গোটাই স্ক্ৰিপ্ট অলৰেডি লিখা হৈ গ'ল এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ চলি আছে প্ৰেক্টিচ যিটো প্ৰেক্টিচ অনুশীলন ঘৰতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰি আছে তাৰ মানে কিতাপ পঢ়ি আছে ছাৰ আপুনি পুৰা বুজি পাই গৈছে ইমান চমুটো বুজি নাপাম নে তাৰ পিছত 15 ফেব্ৰুৱাৰী অৰ্থাৎ এই ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা প্ৰথম শ্বুটিং আৰম্ভ হ'ব তাৰ মানে প্ৰথমটো পৰীক্ষা আৰম্ভ হ'ব হয় ছাৰ 15 তাৰিখে সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে স্কুলে গৈ নিজৰ টেলেণ্ট অভিনয় প্ৰদৰ্শন কৰিব আৰু ছাৰ এই চিনেমাখনত কেইবাটা ভাষাও ব্যৱহাৰ কৰা হৈছে তাৰে আটাইতকৈ বেছি শক্তিশালী ভাষাটো হৈছে অসমীয়া ভাষা আন এটা ভাষা হৈছে ইংৰাজী ভাষাটো সমগ্ৰ অসমবাসী ৰাইজে আহি শ্বুটিং কৰিব অভিনয় প্ৰদৰ্শন কৰিব টেলেণ্ট দেখুৱাব তাৰ মানে ইংৰাজী পৰীক্ষা হ'ব ছাৰ আন এটা গুৰুত্বপূৰ্ণ ভাষা ব্যৱহাৰ কৰা হৈছে চিনেমাখনত যিটো ভাষা হৈছে হিন্দী ভাষা তাৰ মানে হিন্দী পৰীক্ষা হয় ছাৰ মুঠতে আপোনালোকে যেতিয়া এই চিনেমাখন চাব তেতিয়া উপলব্ধি কৰিব তাত দেখোন সকলোবিলাক সোমাই আছে ইতিহাসৰ কথা ভূগোলৰ কথা যুদ্ধৰ কথা সুন্দৰ বৰ্ণনা ৰচনাৰ কথা কবিতাৰ কথা আৰু অংক মেজাৰমেণ্ট সকলোবিলাক ইয়াত আপোনালোকে দেখা পাবলৈ সক্ষম হ'ব
কি সুন্দৰ চিনেমা হ'বলৈ গৈ আছে নহয়নে দৰ্শকসকল? হয় বুলিয়ে ক'ব পাৰি ছাৰ। গোটেই চিনেমাখন মুঠতে পৰিচালক আৰু প্ৰযোজক অসম চৰকাৰ তথা সেৱা বোৰ্ডে মাত্ৰ 7 দিনৰ বাবেহে শ্বুটিং চলাব। সেই শ্বুটিং অভিনয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে প্ৰদৰ্শন কৰিব সেই ধৰণে তাৰ ফলাফল দিবলৈ সাজু অসম তথা সেৱা বোৰ্ড। তাৰ মানে ৰিজাল্ট চাগে ন? নহয় পাছত হয় 10 হয় নে নহয় ৰাইজ কমেণ্ট এটা কৰি দিয়ক বছ। তাৰ পিছত গোটেই চিনেমাখন 7 দিনৰ মূৰত যেতিয়া শ্বুটিং কৰি খতম হ'ব তাৰ পিছতে এণ্টি মাৰিব আমাৰ ভিলেন ৰূপী শিক্ষাগুৰুসকল। কেনেকে? পৰীক্ষা দিনাখনতো আছেই, যিসকলে ইলিগেল কাম কৰে তাৰ মানে চিটিং কৰে, নকল কৰি পৰীক্ষাত বহে। সেই দিনাখন সেই ষ্টুডেণ্ট বিলাক যিসকলে নকল কৰাৰ সুবিধা মাৰি থাকে সিহঁতৰ বাবে ভিলেন ৰূপে থিয় দিব আমাৰ শিক্ষক আৰু শিক্ষাৰ্থীসকল, কাৰণ ধৰা পৰিলেতো দিব না। পিছে তোৰ ৰাইট, নকল কৰা ষ্টুডেণ্টৰ বাবে ভিলেন হ'ব শিক্ষক আৰু শিক্ষয়িত্ৰী। ছাৰ দ্বিতীয়তে বহি চাংতে কিছুমানে শুদ্ধকে লিখিলেও লেতেৰা পেতেৰাকে লিখে। সেই লেতেৰা পেতেৰা দেখি কিছুমান শিক্ষকে ঝয়েটকে কাটি দিয়ে। সেয়াও হৈছে ভিলেন ৰূপী শিক্ষক সেই ষ্টুডেণ্টৰ বাবে। সঁচাকে কিন্তু দেই এখন বেলেগ চিনেমা হ'বলৈ গৈ আছে। তাৰ পিছত হ'ব মেইন কামটো। গোটেই চিনেমাখন যেতিয়া এডিটিং কৰি শেষ হ'ব তেতিয়া পৰিচালক আমাৰ সেৱা বোৰ্ডে ঘোষণা কৰিব চিনেমাখন কেতিয়া দৰ্শকৰ মাজলৈ এৰি দিব, কেতিয়া চিনেমাখন ৰিলিজ কৰিব। তাৰ মানে ৰিজাল্ট দিয়া দিনটো নে কি? 100% হয় ছাৰ। সেৱা বোৰ্ডে যেতিয়া ঘোষণা কৰিব তেতিয়া দৰ্শক আমাৰতো ভালে লাগিব। যিসকলে অভিনয় কৰিছে, যিসকলে নিজৰ টেলেণ্ট দেখুৱালে সিহঁতৰ বুকু কৰিব ধপ ধপ ধপ। যিদিনাখন চিনেমাখন পৰিচালকে বিভিন্ন ধৰণৰ ৱেবছাইটৰ যোগেদি ৰিলিজ কৰি দিব তেতিয়া কিছুমানেতো ভাতেই নাখাব। তাৰ পিছত 9 নাইবা 10 বাজিব, ঘেচেলেকে চিনেমাখন ৰিলিজ হ'ব। লগে লগে কিছুমান নিউজ চেনেল মিডিয়া, কিছুমান অভিনেতা অভিনেত্ৰী ঘৰত প্ৰৱেশ কৰিব। তাৰ ঘণ্টা সময়ৰ পাছতে সকলোৱে চিনেমাখন দেখিবলৈ পাব। কিছুমানৰ ঘৰত হাঁহি ফূৰ্তি, কিছুমানৰ ঘৰত আকৌ কান্দোনৰ দোল, কিছুমানৰ ঘৰত আকৌ মন বেয়া। বুজি পালেনে সৰ্বসাধাৰণ দৰ্শক ৰাইজ? ৰিজাল্টৰ পৰিণাম সেয়া। অপেক্ষা মাথো চিনেমাখন ৰিলিজ কৰা দিনটোলে, বাকীখিনি ভৱিষ্যত ৰূপে আমি এৰি দিলো। বৰ্তমান চলি আছে অভিনেতা অভিনেত্ৰীসকলৰ নিজৰ অনুশীলন। বেষ্ট অফ লাক থাকিল আমাৰ তৰফৰ পৰা, যাতে আপোনালোকৰ টেলেণ্ট অভিনয় সুন্দৰ হওক। অভিনেতা নহয় অভিনেতা, আমাৰ তৰফৰ পৰা থাকিল বেষ্ট অফ লাক। ভালকে অনুশীলন চলাওক, আপোনালোকৰ অভিনয় ভাল হওক তাৰে কামনা কৰি আজিৰ আমাৰ এই সুন্দৰ কি বুলি কয় মেট্ৰিক পৰীক্ষা ৰচনাখন পৰিসমাপ্তি ঘটাই দিলোঁ দেই। থেংক ইউ ছ' মাচ ছাৰ। হ'ব ভাল লাগিল। বেলেগ ধৰণৰ আমি চিনেমাখন চাবলৈ পাম বুলি আশা কৰিছোঁ তেনে দেই। ইয়াকে কৈ আজি আমাৰ এই সুন্দৰ ক্লাছটো খতম কৰি দিছোঁ। বাই বাই।